এইটো 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ আছিলে। ইয়াত হঠাতে এটা সিদ্ধান্ত লৈ পেলাই কোনে কেনেধৰণে ডিভাইডাৰৰ এটা ব্যৱস্থা কৰিলে ডিভাইডাৰ ইয়াত বনোৱা হ'ল, তাক আমি আচলতে আশ্চৰ্য প্ৰকাশ কৰিছো। ইয়াত আচলতে ডিভাইডাৰ যেতিয়া তেওঁলোকে আচলতে বনোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে, তাৰ কাষতে তেওঁলোকে ৰাস্তাৰ আচলতে দুই কাষে ৰাস্তা উলিয়াই ল'ব লাগিছিলে সাধাৰণ যান বাহন চলাচল কৰিবৰ কাৰণে, পথাচাৰী চলাচল কৰিবৰ কাৰণে, কিন্তু তেওঁলোকে সেইখিনি কোনো ব্যৱস্থা নধৰাকৈ এটা ডিভাইডাৰ ইয়াতে নতুনকৈ বনালে। আৰু বনাইছে ডিভাইডাৰটো ঠিকে আছে, কিন্তু ডিভাইডাৰটো ইমানেই উচ্চকৈ বনাইছে যে ইফালৰ মানুহ সিফালে, সিফালৰ মানুহ সিফালে যাবৰ কাৰণে বহুত দূৰণিবতীয়াকৈ তেওঁলোকে আকৌ ইউটাৰ্ণ মাৰি পেলাই যাবলগীয়া হয়। আৰু দ্বিতীয় কথা আমি আচলতে ক'বলৈ আপোনালোকক আচলতে আজি বাধ্য হৈছো যে মোৰ ঘৰ ওচৰতে মই আচলতে নিতৌ আচলতে 2-3টাকৈ দুৰ্ঘটনা আচলতে দেখিবলৈ পাওঁ। কাৰণ ইয়াতে পথৰ অৱস্থা চাওক, বিধ্বস্ত হৈ গৈছে পথটি। ডিভাইডাৰ বনাই আছিলে, মাজতে তেওঁলোকে বন্ধ কৰিলে, বন্ধ কৰাৰ পিছত তেওঁলোকে যিটো পথৰ মেৰামতি কৰিব লাগিছিলে সেই পথৰ মেৰামতিখিনি কিন্তু কৰি দিয়া নাই। মাজতে 3টা টমটম পাল্টি মাৰিছে, এটা মানুহৰ ভৰিও ভাঙিছে। এই দুখৰ গাৰা হৈ গৈছে, ৰাস্তাটো ঠেক হৈ গৈছে। আমাৰ এইটো হোৱাটছআপ আছে, মানে এটা গাড়ী গ'লে মানে আৰু এটা গাড়ী যাব নোৱাৰে। হ্যাঁ, আৰু বাইক এটা সেইদিনাখন ইয়াত পাল্টি মাৰিছে, এই চুচুৰি গৈছে। আৰু ইয়াত ডাঙৰ ডাঙৰ গাঁত হৈ গৈছে। মানে কোনো মানে ইমান অশান্তি হৈছে, মানে কি ক'ম আৰু, মানে গাঁৱলীয়া ৰাস্তা তাতকে ভাল আছে। ৰাস্তাটো সৰু হৈ গ'ল, ঠেক হৈ গ'ল। মানে এখন গাড়ী গ'লে দুখন গাড়ী একেলগে যাবই নোৱাৰে। তাৰমানে এনেকুৱা মানে হেৰি মানে অশান্তি হৈ গৈছে। খান্দি থোৱা আছে, তাৰপিছত সেইদিনাখন গাড়ী এখন ইয়াত সোমাই গৈছে। এই ডিভাইডাৰ এই যে গাঁতটো আছে যে, আধাটো গাড়ীখন আমি 4-5জন মানুহ উঠাই পেলাই হেৰি কৰিছো।